এই সংস্কৃত স্কুলত এতিয়ালৈকে ছাত্ৰ ছাত্ৰী শূন্য বুলি কোনো বছৰ আমাৰ কোনো বছৰ হোৱা নাই। প্ৰথম কথা বৰ্তমান বৰ্ষতো আমাৰ 7জনে ইউনিভাৰ্চিটিৰ ডিপ্ল'মা কোৰ্চৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন কৰি থৈছে। ইয়াত ক্লাছ মানে কি হ'ল, এতিয়া ডিপ্ল'মা কোৰ্চৰ আমাৰ যি পাঠ্যক্ৰম আছে তেওঁৰ যিকেইজন ষ্টুডেণ্ট আছে তেওঁলোক কেতিয়াবা আহে, সদায় কিন্তু নাহে তেওঁলোকক। আৰু এইটো বয়সৰ কোনো এটা নিৰ্ধাৰিত সময় নাই। হয়তো মানে 30ৰ ঊৰ্ধৰ 40ৰ ঊৰ্ধৰ তেনেকুৱা ব্যক্তিও সেই আমাৰ ডিপ্ল'মা কোৰ্চত আছে। গতিকে তেখেতসকল সদায় আহিবনে বিভিন্ন কামত যায়। কেতিয়াবা আমাক ফোন কৰে আজি যাম, আমুক বস্তু বুজা নাই, কথাটো কি হৈছে আমাক বুজাই দিবচোন দেই। গতিকে তেনেকৈ তেখেতসকল আহে, বুজিবলৈ আহে। ইয়াত কোনো পঢ়িবলৈ বুলি নহয়, তাৰমানে যিটো পাঠ্যক্ৰম আছে আৰু যিটো আমাৰ কিতাপ পত্ৰও তেনেকৈ ইয়াত সেইটো পাঠ্যক্ৰমৰ নাই পোৱা আমি। আপোনালোকৰ শিক্ষক কেইজন? আমাৰ শিক্ষক আছে এতিয়া বৰ্তমান 3জন। আজি কেইজন আছে আপোনালোক? 2জন আছোঁ। আৰু ইজনো আছিলে নহয়? আৰু এজন আমাৰ গ্ৰেজুৱেট টিচাৰজন, তেখেতে মই নাছিলোঁ, মই কিবা মোৰ ল'ৰাৰ PRC কামত ছাগলী ওচৰলৈ গৈছিলোঁ। মই আহি পোৱাৰ অকণ দেৰি হৈছে। আৰু আপোনালোকৰ 3জনকৈ ষ্টাফ আছে। 3জনকৈ ষ্টাফ থকাৰ পাছত আপোনালোকৰ চৌহদটো ইমান একেবাৰে কদৰ্য হৈ আছে যে চৌহদটো আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি কিয় নাৰাখে? মাজে মাজে আমি নিজেই সাৰি পেলাই চফা কৰোঁ, কাৰণ বতাহ চতাহ আহি পাতবোৰ খুৰি গৈছে। এতিয়া আকৌ আমি এইকেইদিনতে ভাবিছোঁ যে বোলো হেৰি কৰিব লাগিব, যে ধৰক ঘাঁহ মাৰ দৰৱ মাৰি বাউণ্ডেৰীটো অকণমান আমি ঠিক ঠাক কৰিম। আৰু সেইটোতো আমি নিজে খৰচেই কৰোঁ, আমি পইচাও নিবিচাৰোঁ। আপোনালোকৰ টোলৰ নাম কি ক'লে? আমাৰ দেৰগাঁও জয়নাথ টোল। ইয়াতে বিদ্যুতৰ সংযোগ নাই? কেনেকৈ থাকে আপোনালোক 3জন মানুহ? মহা গৰম এতিয়া বিচনী আছে, হাতেৰে মাৰি থাকোঁ। কাৰণ কথাটো হ'ল কি, বিদ্যুতৰ আমাৰ যদি তাঁৰ আছিলে, কানেকশ্যন আছিলে, এবাৰ ৱায়াৰডাল চুৰ কৰি লৈ যায়। বিদ্যুতৰ বিল কিমান পৰিশোধ কৰিবলৈ আছে? আমাৰ পৰিশোধ কৰিবলৈ আছে, কিন্তু ইতিমধ্যে আমাৰ মানে বিদ্যুৎ বিভাগে আহি পেলাই সেইটো আমাৰ মিটাৰটো গোটেই কাগজ পত্ৰ চব বোলে আপোনালোকে এইটো পইচা, আমি ক'লোঁ যে আমিতো ক'ৰ পৰা পইচা দিম, আমাৰতো কোনো এইটো ফাণ্ড নাই। গতিকে তেখেতসকলে আমাৰ কোনোবা আহিছিলে, গুৱাহাটীৰ পৰা আহিছিলে অনুজ, গুৱাহাটীৰ কোনোবা আহি পেলাই এইটো চব কাটি কুটি চব হেৰি কৰি এতিয়া মানে নিয়মিতভাৱে ইয়াতে পাঠদান হ'বলগীয়া পৰিৱেশ নাই মানে কি ক'লোঁ নহয়। তেনেকৈ আমাৰ 2-এটা ল'ৰা ছোৱালী আহে কেতিয়াবা, আকৌ আমাক ফোন কৰি কয় আপুনি থাকিবনে? আমাৰ ষ্টুডেণ্ট বুলি নহয়, আমাৰ ইয়াত মানে বয়সৰ কোনো হেৰি নাই, নিৰ্দিষ্ট এটা সীমা নাই। কিন্তু মেট্ৰিক পাছ কৰিলেই হ'ল মিনিমাম কোৱালিফিকেশ্যন। তাৰপিছত যিকোনো কোনোবা কৰ্মচাৰীও ইয়াত সেই ডিপ্ল'মা কোৰ্চত পঢ়িব পাৰে। এতিয়া আপোনালোকতো এনেকৈ থাকিবলৈ আপোনালোকৰো অসুবিধা হয়? সঁচা ক'বলৈ গ'লে আমিও অসুবিধাই পাওঁ, কাৰণ আমাৰ ৰাস্তাৰ কাষত মানুহবিলাকে চাই যায়, আমাৰ বেয়াও লাগে। গতিকে আমি আহোঁ, অলপ সময় বহোঁ, মানে যিমান সময় থাকিব লাগে গোটেই সম্পূৰ্ণ সময় আমি থাকিব নোৱাৰোঁ। আমি আহোঁ 1:30মান বজাত আমি ইয়াৰ পৰা যাওঁগৈ, কিন্তু 1:30 ইমান সময় যাওঁগৈ।